মাওলা আমার বরকত মসজিদ আল্লাহ তুমি আমার পবিত্র জানা দিনর বহর মিলাই তৌফিক দিয়া মাওলা আল্লাহ গরুব মরাম দানার সম্মান করার তৌফিক দিয়া মাওলা রব্বুল আলামিন আমার পবিত্র রাজ্য মাওলা আল্লাহ তুমি কবুল করিবা মাওলা আল্লাহ আমার রাজ্য করার জীবন বিলা আমাৰ ভাৰতীয় জনতা পাৰ্টি বৰক্ষেত্ৰী সমষ্টিৰ কাৰ্যকৰ্তাৰ উদ্যোগত এই ইফতাৰ পাৰ্টি অনুষ্ঠিত কৰা হৈছিল আৰু মানে খুব ভাল লাগিল। আমাৰ ইচ্ছা আছিল আৰু অকণমান ডাঙৰকৈ কৰা, কিন্তু জাগাৰ অভাৱ আৰু অকণমান বেছি মানুহ হ'লে মেনেজমেণ্টৰ অভাৱ, সেইকাৰণে আমি প্ৰায় 2000 আমাৰ ৰজাধাৰী ব্যক্তি ইয়াতে আহি আমাৰ আজি আপ্যায়ন তেওঁলোকে গ্ৰহণ কৰিলে। মই প্ৰতিগৰাকী ৰজাধাৰী ব্যক্তিক মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। মিত্ৰদলৰ হৈ অগপ প্ৰাৰ্থীক বৰপেটা প্ৰাৰ্থিত্ব দিছে, আপোনালোকে কিমান আশাবাদী? কিমান আশাবাদী নহয়, আমি খালি আনুষ্ঠানিকতা বাকী আছে। ফণিতা জিকিলে 3 লাখৰ ভোটতকৈ অধিক ভোটত জিকিলে আৰু তাত আৰু কোনো বেলেগ ক'ব লগা নাই। আৰু আপোনালোকে দেখিছে এতিয়াতো আমাৰ অলপ অসুবিধা হৈ আছে কি, আমি কাৰ লগত ইলেকশ্যন খেলিম আমি প্ৰতিদ্বন্দ্বী বিচাৰি পোৱা নাই। আপোনালোকে দেখিছে, আপোনালোকে নিজ কভাৰ কৰি ফুৰে। আমাৰ আজি প্ৰায় 15 এমাহ হৈয়ে গ'ল দিন ঘোষণা কৰা, ফিল্ডতো আমি কোনো তেনেকুৱা বিৰোধী দলৰ কাৰ্যকৰ্তা, বিৰোধী দলৰ নেতা ঘূৰি ফুৰা দেখা নাই। গতিকে আমি এতিয়া আমি অকল বুলি ভাবিছোঁ নহয়, হয় আকৌ কিমানখন আসন লাভ কৰিব এইটো মুখ্যমন্ত্ৰী মহোদয়ে একদম শুদ্ধভাৱে কৈছে। 11খন আমাৰ কনফাৰ্ম আৰু 2খনৰ কাৰণে আমাৰ এতিয়া মানে কাম চলি আছে। না সেইখিনি কথা আজিয়ে নালাগে ক'ব, আপোনালোকে নিজে গম পায়। 11খন কনফাৰ্ম মাইনাছ কৰি দিলে কোন 2খন ওলাব আৰু কোনখন বাদ দিছে মুখ্যমন্ত্ৰীয়ে, সেইটো কথা আপোনালোকৰ আঙুলিৰ মূৰত এইটো হিচাপ আছে, নিজে উলিয়াই ল'ব আপোনালোকে। পুৱা 8টা বজাৰ পৰা আমি নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছোঁ আৰু আমি এতিয়া এইটো 8 নম্বৰ আমাৰ ইয়াতে ইফতাৰত আমি অংশগ্ৰহণ কৰিছোঁ। ইয়াৰ পিছত আমাৰ আৰু এখন সভা আছে। এটা মোটামুটি তাৰমানে 9খন সভা আজি অনুষ্ঠিত হ'ব। আৰু আমি নিৰ্বাচনী প্ৰচাৰৰ পিছত কেনেদৰে চলাইছোঁ আপোনালোকে নিজেই প্ৰত্যক্ষ কৰিছে। ইয়াত যথেষ্ট সংখ্যক লোকৰ আমি অংশগ্ৰহণ দেখিবলৈ পাইছোঁ আৰু ৰাইজ উৎসাহিত হৈছে, উৎফুল্লিত হৈছে। আৰু এই ক্ষেত্ৰত আমি নিশ্চয় এই সমষ্টিটোৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ নাৰায়ণ ডেকাৰ তত্বাৱধানত ইয়াৰ নিৰ্বাচনী সভাবিলাক অনুষ্ঠিত হৈছে আৰু আমি তাৰমানে আশ্বস্ত হৈছোঁ যে এই নিৰ্বাচনটোত আমি জয়ী হ'বলৈ সক্ষম হ'ম। প্ৰতিদ্বন্দ্বী মই আছে বুলি মই ভবা নাই এই মুহূৰ্তত। আমি কোন প্ৰতিদ্বন্দ্বিতা আজি যিটো মই নকওঁ, পৰৱৰ্তী সময়ত নিশ্চয় কৰিম। না আমি এতিয়া এই মুহূৰ্তত 3 লাখৰ ভোটত মিনিমাম 3 লাখৰ ভোটৰ ব্যৱধান জয়ী হ'ম। কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ যে আমাৰ ভোটৰ সংখ্যাটো বৃদ্ধি পাই আছে। গতিকে আৰু আমি আশা ৰাখিছোঁ যে ধৰ্মীয় সংখ্যালঘু লোকসকলে এতিয়া শেহতীয়াভাৱে তেওঁলোকে উপলব্ধি কৰিছে আৰু উপলব্ধি কৰি আমাৰ মিত্ৰজোঁটক তেওঁলোকে সমৰ্থন কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ ভোট আমি তাৰমানে এইবাৰ আমি ভাবোঁ যে তাৰমানে অভাৱনীয়ভাৱে আমি এই সমষ্টিটো লাভ কৰিবলৈ সক্ষম হ'ম। আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ যদি অভাৱনীয়ভাৱে যদি আমি ভোট লাভ কৰিবলৈ সক্ষম হওঁ, তেতিয়াহ'লে নিশ্চিতভাৱে এই পাৰ্থক্য বৃদ্ধি হ'ব। পৃথকৰ ভিতৰত নিৰ্বাচন কৰি ক্ষতি আমি তেওঁলোকৰ দুৰ্বলেই হৈছে, তেওঁলোকৰ ভাগ হৈ গৈছে। গতিকে তেওঁলোকে সেইকাৰণে দুৰ্বল হৈ গৈছে আৰু দুৰ্বল হোৱাৰ কাৰণে তেওঁলোকে তাৰমানে নিৰ্বাচন আপোনালোকে দেখাই পাইছে কোনো ধৰণৰ তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ সভা বা তেনেধৰণৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলোৱাটো আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰা নাই।
এতিয়া যদি আপোনালোকৰ ইয়াত যদি সেই আমাৰ মিত্ৰজোঁটৰ দলেহে আমি ইয়াতে নিৰ্বাচনী প্ৰচাৰ অভিযান প্ৰতিটো সমষ্টিত চলাই আছোঁ আমি ডেফিনেটলি লাভ হ'ব ঠিক আছে দাদা